বাঘজান প্ৰযুক্তিৰ ব্যৰ্থতা লালসাৰ চকুলো আৰম্ভণিৰ ছবি দুটা দশক পূৰ্বে তিনিচুকীয়া চহৰৰ নাতিদূৰৰ বাঘজানত গাঁওবাসী আৰু দাঁতিকাষৰীয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদ অসন্তুষ্টি সত্ত্বেও অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান কৰ্তৃপক্ষই তেলখাট স্থাপন কৰি পনীয়া সোণ আহৰণ কৰি গৈ আছিল। অইল ইণ্ডিয়াই এনেদৰে কোনো এটা অঞ্চলত তেল আহৰণ কৰাৰ বিষয়টো নতুন বিষয় নহয়, কিন্তু বাঘজানত তৈলখাট স্থাপনৰ বিষয়টো স্পৰ্শকাতৰ আছিল এই কাৰণেই যে বাঘজানৰ গাতে লাগি আছিল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পক্ষীবিল মাগুৰী, আৰু এই খাট স্থাপনৰ ফলশ্ৰুতিত জৈৱ বৈচিত্ৰ্যজনিত ক্ষতিশংকাৰ সম্ভাৱনা আছিল প্ৰচুৰ। অভিশপ্ত ২৯ মে আৰু দৃশ্যপট। দুৰ্ঘটনাৰ সূত্ৰপাত ঘটিছিল ২৯ মে তাৰিখে। সেইদিনা খাদৰ কাম চলি থকা অৱস্থাতে কাৰিকৰী বিজুতি, বহুতৰ মতে অইল কৰ্মচাৰীৰ ভুল আৰু গাফিলতিৰ বাবে হঠাতে বাঘজান বিজিআৰৰ ৫ নং খাদৰ পৰা অহৰহ গেছ নিৰ্গত হৈ বাঘজানকে ধৰি সমীপৱৰ্তী অঞ্চলসমূহ চানি ধৰে। ইয়াৰ পিছৰ দৃশ্য আছিল অতিকে হৃদয় বিদাৰক। এনেদৰে বিষাক্ত গেছ নিৰ্গত হোৱাৰ উপৰি গেছ নিৰ্গত খাদটোৰ ওচৰে পাজৰে ক্ৰুড অইলৰ কিন কিন বৰষুণে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছিল। এফালৰ পৰা মৰি আহিছিল গছ বন, লতিকা, পশুধন, চৰাই চিৰিকটি। তাৰ পৰা নিৰ্গত গেছ আৰু তেলসমূহ কাষৰীয়া মাগুৰী মতাপুং বিললৈ বাগৰি যোৱাৰ ফলত দুই এদিনতে ৰিভাৰ ডলফিন নামে খ্যাত দুষ্প্ৰাপ্য শিশু এটাই অকাল মৃত্যুক সাৱটি ল'বলগীয়াত পৰিছিল। বাঘজানৰ সাধাৰণ নিৰীহ জনতা আশ্ৰয় শিবিৰৰ শৰণাপন্ন হৈছিল। গোটেই অঞ্চলটোত গেছ নিৰ্গমনৰ গু গু শব্দ, বিষাক্ত গেছৰ দুৰ্গন্ধই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বাঘজান শিবিৰ, বাঘজান দলঙত স্থানীয় ৰাইজ, মহিলাসকলে প্ৰতিবাদী অৱস্থান গ্ৰহণ কৰিছিল। কৰোনাৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখি যদিও প্ৰতিবাদ অব্যাহত আছিল, সেই প্ৰতিবাদী অৱস্থানত ৬০ ঊৰ্ধৰ বৃদ্ধ-বৃদ্ধাৰ অংশগ্ৰহণৰ দৃশ্য আছিল হৃদয় বিদাৰক। প্ৰতিবাদ, গেছ তেল নিৰ্গমন, জৈৱ বৈচিত্ৰ্য ক্ৰমান্বয়ে ধ্বংস হৈ অহাৰ মাজতে গোটেই অঞ্চলটোতে অনবৰতে যিকোনো মুহূৰ্ততে নামি আহিব পৰা দুৰ্ঘটনাৰ ভয়ে সকলোকে সন্ত্ৰস্ত কৰি ৰাখিছিল। নিজম নিতাল পৰিৱেশৰ মাজত এখন ভয় লগা ছবিয়ে প্ৰত্যক্ষদৰ্শী সকলোৰে মন আলোড়িত কৰি ৰখাটো ঘটনাস্থলীত উপস্থিত হোৱাসকলেহে উপলব্ধি কৰিব পাৰিব। ৰ'দ দিলেই চব জ্বলি উঠিব, এগৰাকী বৃদ্ধাৰ আশংকাজনিত মন্তব্য আছিল এয়া। পৰিৱেশ এনেকুৱাই আছিল। নিৰীহ জনতাৰ হাতত বিকল্প উপায়ো নাছিল। তেওঁলোকে নাজানে গেছ নিৰ্গমন ৰোধ কৰাৰ কাৰিকৰী পদ্ধতি, নাজানে অইল কৰ্তৃপক্ষৰ আঁচনি কি। পৰিস্থিতিৰ ওচৰত হাৰ মানি নেদেখাজনৰ কৃপালৈ আশা কৰাৰ বাদে একোৱে সম্বল নাছিল তেওঁলোকৰ। গোহালিৰ গৰু মৰিছিল, ছাগলী মৰিছিল, মাছ কাছ মৰিছিল। উশাহ নিশাহ লোৱাত কষ্ট হৈছিল। আপোন ঘৰখন এৰি, দেখি থকা ঘৰখন এৰি ওচৰতে আশ্ৰয় শিবিৰত থাকিব লগা হোৱাৰ যন্ত্ৰণা কোনে বুজিব? অইল প্ৰশাসনৰ ভূমিকা কি আছিল? এনে এটা বিৰাট দুৰ্ঘটনা ঘটি যোৱাৰ পিছত অইল তিনিচুকীয়া জিলা প্ৰশাসনে কি কৰি আছিল? দুৰ্ঘটনাটো ঘটি যোৱাৰ পিছত বাঘজানবাসী ৰাইজক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰাৰ পিছত আশ্ৰয় শিবিৰত ৰচদ পাতি যোগান দিয়াটোৱেই অইলৰ সৰ্বশেষ ভূমিকা আছিল নে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ ৰিলিজেই যথেষ্ট আছিল? যি সময়ত গোটেই অঞ্চলটো জল, স্থল, বায়ু প্ৰদূষণেৰে ভাৰাক্ৰান্ত হৈ আছিল, সেই সময়ত অইলৰ তৰফৰ পৰা দুৰ্যোগ প্ৰশমনৰ কোনো কাৰিকৰী ভূমিকা অইল কৰ্তৃপক্ষৰ দ্বাৰা প্ৰত্যক্ষ নহ'ল। যিকোনো মুহূৰ্ততে যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পৰাৰ সম্ভাৱনা থকা স্বত্তেও অইলৰ তৰফৰ পৰা সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ কোনো প্ৰচেষ্টা লোৱা হোৱা নাছিল। সুৰক্ষা কৰ্মীও মজুত নাছিল। তদুপৰি স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জনসংখ্যাৰ অনুপাত অনুসৰি শিবিৰ আৰু ৰচদ পাতিও পৰ্যাপ্ত নাছিল। স্থানীয় ৰাইজৰ অভিযোগ, 14 দিন নীৰৱে থকা অইল ইণ্ডিয়াই সমস্যা সমাধানৰ বাবে শেষত খাদটোত জুই লগোৱাৰ পৰিকল্পনা কৰিছিল যদিও জুই লগাই দিয়াৰ পিছৰ সম্ভাৱ্য পৰিস্থিতি চম্ভালাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল।
তদুপৰি দুৰ্ঘটনাৰ ভয়াৱহতালৈ চাই মজুত ৰখা অগ্নি নিৰ্বাপনৰ গাড়ীও যথেষ্ট নাছিল। ইফালে ইমান গুৰুতৰ এটা দুৰ্ঘটনা ঘটি যোৱাৰ পিছতো দুৰ্ঘটনাস্থলীলৈ অইলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰিদৰ্শন যথেষ্ট নাছিল বুলি ৰাইজে অভিযোগ কৰিছে। অন্যহাতে সাধাৰণ ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা চৰকাৰ তথা জিলা প্ৰশাসনৰ ভূমিকাও চকুমুদা কুলিৰ দৰে আছিল বুলি স্থানীয় ৰাইজৰ অভিযোগ। দিনৰ পিছত দিন ধৰি ৰাইজ প্ৰতিবাদস্থলীত অৱস্থান কৰি থকাৰ পিছতো প্ৰশাসনৰ তৰফৰ পৰা উপযুক্ত আশ্বাস ভূমিকাও দেখা নাপালে বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰিছে। বিপৰীতে এজন কংগ্ৰেছী বিধায়কে ভোটৰ ৰাজনীতিৰ অংক কৰি দুৰ্ঘটনাস্থলীৰ বহু আঁতৰত শিবিৰ স্থাপন কৰা বুলিও ৰাইজে অভিযোগ কৰিছে। অইল সঁচাকৈয়ে নিৰ্দোষীনে? বাগজান কাণ্ডটোত বহুতে অইলৰ গাফিলতি আৰু অৱহেলাৰ ফল বুলি কোৱাৰ বিপৰীতে অইল নিৰ্দোষী আৰু গোটেই ঘটনাটো এটা হঠাতে হোৱা দুৰ্ঘটনা বুলি দৃষ্টি সলোৱাৰ চেষ্টা কৰিছে। কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি উল্লিখিত স্থানত খাট স্থাপন কৰাৰ সময়ত ভূগৰ্ভত যথেষ্ট পৰিমাণে সহজতে জুই লাগিব পৰা তৰলীকৃত কণ্ডেনছেট থকাৰ কথা ব্যক্ত কৰিছে অইলৰ প্ৰাক্তন ভূবিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই। কিন্তু লুণ্ঠনৰ উদ্দেশ্য সন্মুখত ৰাখি কাম কৰা অইলৰ শীৰ্ষ বিষয়াই ভূবিজ্ঞানীজনৰ মন্তব্যক ককৰ্থনা কৰি খাটটোৰ ভূগৰ্ভত সামান্য পৰিমাণৰ গেছ থকাৰ কথাহে ব্যক্ত কৰিছিল। নিজৰ ফেচবুক ৱালত ভূবিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই উল্লেখ কৰিছে, 2005 চনত এই তৈলক্ষেত্ৰখনৰ বৈজ্ঞানিক তথ্যসমূহ সংগ্ৰহ আৰু দায়িত্বত আছিল হেলিবাৰ্টন লগিং ছাৰ্ভিচ এছিয়া। সেই সময়ত হেলিবাৰ্টন এছিয়াই জ্যেষ্ঠ ভূ পদাৰ্থবিজ্ঞানী হিচাপে এই দায়িত্ব মূৰ ওপৰত নিহিত আছিল। প্ৰথমবাৰৰ বাবে নিউক্লিয়াৰ মেগনেটিক ৰিজনেন্স নামৰ এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি এই বাগজান তৈলক্ষেত্ৰৰ তেল আৰু প্ৰাকৃতিক গেছৰ অৱস্থান তথা স্থিতি আৰু গুণসমূহ নিশ্চিত কৰা হৈছিল। মই ব্যক্তিগতভাৱে তদাৰক কৰি তথ্যসমূহ সংগ্ৰহ কৰাৰ লগতে বিভিন্ন ধৰণৰ অধ্যয়ন কৰি অইল কৰ্তৃপক্ষৰ শীৰ্ষতম বিষয়াৰ কক্ষত এই অধ্যয়ন তথা সম্ভাৱ্য তৰলৰ গুণসমূহৰ ব্যাখ্যা দাঙি ধৰিছিলোঁ। মোৰ অধ্যয়ন স্পষ্ট আছিল যে খাটটোত মূলতঃ কণ্ডেনছেট আৰু সংযোজিত গেছ আছে। অইল কৰ্তৃপক্ষৰ কেইজনমান তথাকথিত বৰমূৰীয়াই মোৰ অধ্যয়ন ভুল বুলি কৈ ককৰ্থনা কৰিছিল। কাৰণ এইসকলৰ মতে খাটটোত গেছহে আছে আৰু নামমাত্ৰ কণ্ডেনছেট আছে। কেইদিনমানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পিছত খাটটো সজীৱ হৈ উঠিছিল আৰু গেছ আৰু কণ্ডেনছেটৰ প্ৰৱাহ নিশ্চিত কৰিছিল। এদিন ৰাতি প্ৰায় 11 বজাত খাটটোৰ পৰা ফোনত জনালে যে খাটটোৰ পৰা মই ভবাৰ দৰেই তৰলীকৃত গেছ প্ৰবাহিত হৈছে। সেই তথাকথিত ভূবিজ্ঞানী বৰমূৰীয়া এজনে আনকি এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে যদি 2005 চনৰ বাগজানৰ সেই খাটটোত অকল গেছ নিৰ্গত হ'লহেঁতেন তেন্তে মোৰ চাকৰি যোৱাটো নিশ্চিত আছিল। প্ৰদীপ কুমাৰ শইকীয়াৰ দৰে জ্যেষ্ঠ ভূবিজ্ঞানীজনৰ এই স্বীকাৰোক্তিয়ে স্পষ্ট কৰি দিয়ে যে কেৱল সম্পদ আহৰণ আৰু লুণ্ঠনৰ স্বাৰ্থতেই অইলৰ শীৰ্ষতম কৰ্তৃপক্ষই জনজীৱনক পণবন্দী কৰি তেল আহৰণ কৰাৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে। একেজন প্ৰদীপ কুমাৰ শইকীয়াই নিজৰ ফেচবুক ৱালত স্পষ্ট কৰি দিছে, বৰষুণ এৰি ৰ'দ দিলেই জুই লগাটো নিশ্চিত। সেইটো কথা কোৱা আজি কেইদিনমানৰ আগতেই মই স্পষ্টকৈ কৈছিলোঁ। অন্যহাতে কল্পজ্যোতি ফুকন নামৰ উদীয়মান জিঅ'ফিজিচিষ্ট ছিস্মলজিষ্ট এজন যুৱকে ফেচবুক ৱালত সন্নিৱিষ্ট কৰিছে যে অইল ইণ্ডিয়াই যিটো কোম্পানীক নিবিদা দিছিল সেই কোম্পানীটোৰ কাম কাজ চোৱা চিতা কৰিবলৈ প্ৰতিটো সময়তে অইল ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভ থকাৰ পাছতো কেনেকৈ দুৰ্ঘটনাটো হ'ব পালে আৰু সেই ৰিপ্ৰেজেণ্টেটিভসকল কণ্ট্ৰেকচুৱেল নে পাৰ্মানেণ্ট আছিল। কোম্পানীটোৱে কাম কৰাৰ আগত টেকনিকেল ইনস্পেকশ্যন, কি পাৰ্চনেল ইনস্পেকশ্যন, HSC ইনস্পেকশ্যন আদি ভালকৈ কৰিছিল নে? ইনষ্ট্ৰুমেণ্ট টেষ্টিং ৰিপৰ্ট ভালকৈ অধ্যয়ন কৰিছিল নে? কি পাৰ্চনেলৰ এক্সপিৰিয়েঞ্চৰ লগতে সিহঁতৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰা হৈছিল নে? কি ভিত্তিত কোম্পানীটোক নিবিদা দিয়া হৈছিল? কম টকাৰ বিডিং কৰাৰ বাবে নে কোম্পানীটোৰ ৱৰ্কিং ষ্ট্ৰেটেজি বা এক্সপিৰিয়েঞ্চৰ কাৰণে? একেটা পোষ্টত কল্পজ্যোতি ফুকনে উল্লেখ কৰিছে, সচৰাচৰ কম টকাৰ বিডিং কোম্পানীকে টেণ্ডাৰ দিয়া হয় আৰু সেই কম বিডিং কৰা কোম্পানীবোৰে কম খৰচত কাম কৰিবলগীয়া হয়। কম খৰচত কাম কৰিবলগীয়া হোৱা বাবে খৰচ কমাবলৈ বিভিন্ন ধৰণৰ দুৰ্নীতি কৰা দেখা যায়। অইল ইণ্ডিয়া বিষয়াৰ পৰা পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ বিষয়ালৈকে পইচা পাতি লেনদেনৰ কথাও শুনা যায়।
অপ্ৰিয় হ'লেও সত্য যে অইল ইণ্ডিয়াই টেণ্ডাৰ দিয়া কোম্পানীৰ কাম কাজ চাবলৈ যিসকল প্ৰতিনিধি পঠিয়ায় সিহঁতৰ বেছিভাগৰে টেকনিকেল নলেজ নাই বুলি ক'ব পাৰি। আচৰিত কথাটো হ'ল ছিংগাপুৰত ডমেষ্টিক অইল ৰিজাৰ্ভছ নাই। এই দেশে কেৱল ক্ৰুড অইল ইম্পৰ্টহে কৰে। আছে কেৱল ৱৰ্ল্ড ক্লাছ ৰিফাইনিং, ষ্ট'ৰেজ এণ্ড ডিষ্ট্ৰিবিউশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ। কিন্তু আমাৰ দেশত অথচ আমি এক্সপাৰ্ট মাতিছোঁ সেইখন দেশৰ পৰা। উল্লিখিত এই বিষয় সূত্ৰবোৰে প্ৰমাণ কৰে যে বাগজানত তেলখাদৰ পৰা গেছ নিৰ্গমন, তেলখাদত জুই লগা ইত্যাদিৰ ক্ষেত্ৰত অইলে কোনো ধৰণৰ কাৰ্যকৰী আগতীয়া কাৰিকৰী ব্যৱস্থা লোৱা নাছিল বাবেই এনে বৃহৎ দুৰ্ঘটনা ঘটিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। বাগজান কাণ্ডত দল সংগঠনৰ ভূমিকা। বিভিন্ন সময়ত অসমৰ বিভিন্ন জ্বলন্ত সমস্যা তথা অইলৰো বিভিন্ন কাম কাজক তীব্ৰ সমালোচনাৰে মাত মাতি অহা দল সংগঠনসমূহে বাগজান কাণ্ডৰ ক্ষেত্ৰত ক'ৰবাত আপোচ কৰিছে নেকি? যদিও বাগজানবাসী ৰাইজৰ ওচৰত দল সংগঠনসমূহৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে, ক'ৰবাত যেন আপোচ মীমাংসাৰ বিষয় এটা উজ্জ্বল হৈ আছে। কাৰণ বাগজানত সংঘটিত এনে দুৰ্ঘটনাৰ বিৰুদ্ধে দল সংগঠনসমূহ যিদৰে সোচ্চাৰ হৈ উঠিব লাগিছিল তাৰ প্ৰতিফলন আজিকোপতি দেখিবলৈ পোৱা নাই। অইলে আগতীয়াকৈ দল সংগঠনক মেনেজ কৰিছে নেকি? এই প্ৰসংগত প্ৰতিষ্ঠিত সাংবাদিক ৰবীন মৰাণৰ এটা ফেচবুক পোষ্ট মন কৰিবলগীয়া। বিশ্বখ্যাত বায়'স্ফিয়াৰ ৰিজাৰ্ভ ফৰেষ্টযুক্ত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জ'ন তথা বসতিপূৰ্ণ অঞ্চলত কাৰ সেউজ সংকেত মতে অইলে তেলখাদ ড্ৰিলিঙৰ অনুমতি লাভ কৰিলে। প্ৰকল্প ষ্টলেশ্যনৰ 16 অনা নথিপত্ৰ লাভ কৰিছেনে অইল কৰ্তৃপক্ষই? ইফালে অতিথি পক্ষীসহ কেইবাশ ভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ক্ষেত্ৰ পৰ্যটনস্থলী বিশ্বখ্যাত মাগুৰী মতাপুং বিলৰ ওপৰেদি বাগজান বাৰেকুৰি অঞ্চললৈ সম্প্ৰসাৰিত বিপদসংকুল সুদীৰ্ঘ পাইপলাইন স্থাপনৰ বাবে কোনে কোনে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰি প্ৰায় 6 কোটি টকাৰ টোপ গিলিলে তাৰ সঠিক হিচাপ কোনোবাই দিব পাৰিবনে? বাগজান কাণ্ড নিয়ন্ত্ৰণৰ বাবে অইল ইণ্ডিয়াই বিনা নিবিদাৰে আহ্বান জনোৱা 30খন বাহনৰ যোগান কোনে ধৰিব তাকো লক্ষ্য কৰিছে ভূৰখা মহলে। ইয়ে প্ৰমাণ কৰে যে অইল ইণ্ডিয়া লিমিটেডে দল সংগঠন মধ্যস্থতাকাৰীৰ সুবিধা লৈ মেনেজ কৰি সাধাৰণ জনতাক পণবন্দী কৰি এটা বৃহত্তৰ অঞ্চলৰ জৈৱ বৈচিত্ৰ্যক বন্ধকত থৈ তৈল আহৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। পোষ্টমৰ্টেমৰ বাকী অংশ মন কৰিবলগীয়া। বাগজান দুৰ্ঘটনাক লৈ অইলৰ শেহতীয়া স্থিতিক লৈ বহুতেই সন্তুষ্ট হ'ব পৰা নাই। দুৰ্ঘটনাস্থল তিনিচুকীয়াৰ পৰা নাতি দূৰৰ বাগজানত হোৱাৰ পিছত তিনিচুকীয়াত সংবাদমেল অনুষ্ঠিত নকৰি অইল কৰ্তৃপক্ষই দুলীয়াজানত সংবাদমেল অনুষ্ঠিত কৰাক লৈও প্ৰশ্ন উঠিছে। কেৱল সংবাদমেল অনুষ্ঠিত কৰি একে সময়তে অইল ইণ্ডিয়া কৰ্তৃপক্ষই দ্বিচাৰী ভূমিকা গ্ৰহণ কৰিছে। অন্যহাতে জুই নিৰ্বাপনৰ সময়সীমা অইলে নিৰ্ধাৰণ কৰি দিব পৰা নাই। এনে ক্ষেত্ৰত বৃহত্তৰ বাগজান আৰু দাঁতিকাষৰীয়া অঞ্চলটোৰ আসন্ন ভৱিষ্যত কি হ'ব তাক লৈও বিৰাট প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। ক্ষতিপূৰণ শেষ সমাধান হ'বনে? মন কৰিবলগীয়া, বাগজান কাণ্ডৰ ফলত অঞ্চলটোত ৰাইজকে ধৰি পশুধন, জলচৰ, স্থলচৰ, পক্ষীকুলৰ যি ব্যাপক ক্ষয় ক্ষতি সাধন হৈছে সেয়া অইল কৰ্তৃপক্ষই কেনেকৈ পূৰণ কৰিব? সাধাৰণ ৰাইজক টকা পইচাৰে ক্ষতিপূৰণ আদায় দিলেও অঞ্চলটোত 2 সপ্তাহ ধৰি বিষাক্ত গেছ, ক্ৰুড অইল নিৰ্গমনৰ পিছত যি স্বাস্থ্য শংকাই দেখা দিছে সেয়া নিৰাময়ৰ ব্যৱস্থা কৰিব পৰা হ'বনে? নিচেই কাষৰীয়া মাগুৰী মতাপুং পক্ষীবিল, দুষ্প্ৰাপ্য 24 ভিন্ন প্ৰজাতিৰ পক্ষীৰ সামূহিক ক্ষতি, ডিব্ৰু-চৈখোৱাৰ জৈৱ বৈচিত্ৰ্যত পৰা চৰম আঘাতৰ মোকাবিলা কৰাত অইল কৰ্তৃপক্ষ তথা প্ৰশাসনে কি ভূমিকা ল'ব তাক লৈও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। নহ'লে কেৱল দল সংগঠন মধ্যভোগীৰ মাজৰ কমিছনৰ অংকতে বাগজানৰ লগতে শেষ হৈ যাব নেকি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মাগুৰী মতাপুং বিল? কেৱল টকাৰ ওপৰতে চলি থকা অইলে টকাৰ জোৰতে সকলো মেনেজ কৰি ল'ব নেকি? সেয়াই আজিৰ তাৰিখত প্ৰাসংগিক প্ৰশ্ন। মন কৰিবলগীয়া যে বাগজানৰ জুই এতিয়ালৈ নিৰ্বাপিত হোৱা নাই আৰু কেতিয়ালৈ এই ধ্বংসলীলা অব্যাহত থাকিব তাৰো কোনো নিশ্চয়তা নাই। তিনিচুকীয়াৰ পৰা
বিকাশজ্যোতি শইকীয়া, টাইমলাইন অসম। চাই থাকক টাইমলাইন অসম। যদি ফেচবুকত চাই আছে পেজটো লাইক আৰু ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।